একচুৱেলি টাটা মটৰ্ছৰ গাড়ী গোটেইবিলাক আজিকালি 5 ষ্টাৰ ৰেংকিং। ইণ্টাৰনেশ্যনেলি যিটো টেষ্ট কৰে সেই টেষ্টত গোটেই গাড়ীবিলাকে আজিকালি 5 ষ্টাৰ ৰেংকিং। এইখনো সেই 5 ষ্টাৰ ৰেংকিং গাড়ী, যিকোনো ধৰক এয়াৰবেগ আছে, এয়াৰবেগটোতো আছেই, প্লাছ 6 এয়াৰবেগছ আছে, প্লাছ আৰু আপোনাৰ যিখিনি ষ্টীল, মেইনলি হ'ল গাড়ীখন যেতিয়া বিল্ড কোৱালিটিটো সেইটো হয়, ইয়াৰ ষ্টীলটো বিৰাট হাই কোৱালিটিৰ ষ্টীল ইউজ কৰিছে। গতিকে ইয়াত আপুনি এইখন গাড়ীৰ ছেফটিটো 100% ছেফটি আছে আৰু 5 ষ্টাৰ ৰেংকিং গাড়ী, কোনো ডাউট নাই। প্ৰিমিয়াম হেচবেক যদিও ইয়াত মানে SUV ফিলটো পাব, পাৱাৰটো বেছি হয় গাড়ীখনৰ একচুৱেলি। আৰু আজিকালি যেনেকৈ ধৰক অলপ ৰেচাৰ টাইপ গাড়ী চলাই ভাল পায় মানুহে, পাৱাৰটো লাগে হাইৱেত অলপ, তো তেনেকুৱা এখন গাড়ী 120 BHP গাড়ী, গতিকে গাড়ীখন চলাই HPৰ গাড়ী একচুৱেলি ভাল পাব গাড়ীয়ে চলাই পেলাই, পাৱাৰটো ভাল হয় গাড়ীখনত। আৰু সেইকাৰণে এইখিনি ধৰক এটা ছেগমেণ্ট লৈ পেলাই এটা এজৰ মানুহে মানে এনেকুৱা গাড়ী এখন ৰেচাৰ টাইপ গাড়ী এখন বেচে, মানে চিন্তা কৰে আৰু গাড়ীখনৰ বিষয়ে। সেইকাৰণে এখন এল্ট্ৰছ ৰেচাৰ গাড়ীখন উলিয়াইছে। 8.99 পৰা ষ্টাৰ্ট হৈছে। এইফালে আপোনাৰ হাইষ্ট ৰেঞ্জৰ আছে, R1, R2, R3 তিনিটা মডেল আছে। টপ মডেলটোৰ দামটো বেছি। মই যিটো ফিচাৰ গম পালোঁ এতিয়া, ভেণ্টিলেশ্যন আছে ফ্ৰণ্ট ছিটত, সেইটো মানে কোনো মডেলত পোৱা নাই। চ' এইটো গাড়ীৰ মানে USP বুলি ক'ব পাৰি আৰু এইটো চেলিঙৰ কাৰণে বহুত ভাল ফিচাৰ আৰু প্লাছ টাটা, চবেই মানে আমাৰ ইণ্ডিয়ান মানুহে টাটাটোক বহুত ট্ৰাষ্ট কৰে। চ' উইথ লঞ্চ অফ দিছ নিউ কাৰ, মই চিয়'ৰ আছোঁ যে এইটো বহুত ভালকৈ চেল হ'ব আৰু টাটা মটৰ্ছৰ প্লাছ কামাখ্যাৰ বিজনেছটো আৰু ভাল হ'ব। লগতে আমি SBI হেল্প কৰিবলৈতো আছোৱে, যিমান ফাইনেন্সৰ যি দৰকাৰ হয়, প্লাছ আপোনাৰ কাষ্টমাৰ্ছক আমি একদম উইদিন হাফ এন আৱাৰ আমাৰ লোন চেংচন হৈ যায়। চ' কামাখ্যা মটৰ্ছৰ সহযোগত আমি SBI আমি উইল গ' হেণ্ড ইন হেণ্ড, আৰু আই উইচ দেম অল দ্য বেষ্ট। আৰু এইটো মডেল বহুত চেল হ'ব যেন মই এক্সপেক্ট কৰিছোঁ।